আমার কথা হৈছে সন্মানেৰে ইয়াসকল ভাৰতীয় নাগৰিক, এইসকল ভাৰতৰ বাসিন্দা, অসমীয়া নাগৰিক, অসমৰ বাসিন্দা, গতিকে সন্মানে তেওঁলোকৰ যিখিনি সাংবিধানিক অধিকাৰ সেইখিনি মুখ্যমন্ত্ৰী হিচাপে দিব লাগিব। এই সকলক ভাৰতীয় নাগৰিক কোৱা সকলে ভালদৰে শুনক। অসমৰ মুখ্যমন্ত্ৰী কোন? অসমৰ মুখ্যমন্ত্ৰী আব্দুল কালাম। নাজানেতো। আকৌ এবাৰ শুনক, অসমৰ মুখ্যমন্ত্ৰী কোন? আপুনি অসমৰ মুখ্যমন্ত্ৰীৰ নাম নেজানে? হাসিনা বেগম। হাসিনা বেগম কোন আছে অসমৰ? মুখ্যমন্ত্ৰী। কোন স্কুলত পঢ়িছে তাকো নাজানে। কোন স্কুলত পঢ়িছিল? সন্দেহযুক্ত নাগৰিক বুলি ক'লে একাংশৰ গাত লাগে, উচ্ছেদৰ বিৰোধিতা কৰি প্ৰতিবাদ কৰে। কিন্তু এই সকল সন্দেহযুক্ত বাংলাদেশী নহয়, তাৰ কি প্ৰমাণ আছে? আপুনি ইয়াত কিমান মাহ আগত আহিছে? 4 মাহ হৈছে। আপোনাৰ ঘৰ ক'ত আছে? অৰিজিনেলি ক'ৰ পৰা? মুৰিয়াৰী 1 নং গাঁও, নগাঁও মুৰিয়াৰী। নগাঁও। আপুনি অসমৰ মুখ্যমন্ত্ৰীৰ নাম নেজানে? হাসিনা বেগম। হাসিনা বেগম কোন আছে অসমৰ? মুখ্যমন্ত্ৰী। অসমৰ মুখ্যমন্ত্ৰী কোনে আনিছিলে আপোনাক? মই এতিয়া কাজ কৰিবলৈ আহিছোঁ। কোনে আনিছিলে কোনে? মই এতিয়া বন্ধু আছিল যে সেই বন্ধু। কি নাম? মুখ্যমন্ত্ৰীৰ স্পষ্ট কথা। সংখ্যালঘু উদ্দেশিত এলেকাত কৰা নাই, মিয়া মুছলমানক কৰি আছো, যিখিনিয়ে ফৰেষ্টত জবৰদস্তি সোমাইছে বা ভিজিআৰ পিজিআৰত জবৰদস্তি সোমাইছে। আমাৰ মানুহটো নোসোমায়। এতিয়া কথা হৈছে, যদি ককা আজু ককাৰ দিনৰ পৰাই ইয়াতে আছে এইসকল লোক, তেন্তে অসমৰ মুখ্যমন্ত্ৰী কোন বুলি সুধিলে কিয় নাজানে? কোনোবাই ক'লে আব্দুল খালেক, আন কোনোৱে ক'লে হাসিনা বেগম। তিনিচুকীয়াত সংগঠনে আবদ্ধ কৰা এইসকল মিয়া শ্ৰমিকৰ উত্তৰে পুনৰ সন্দেহৰ সৃষ্টি কৰিছে। ৰকিবুল ইছলাম বৰপেটা। অসমৰ ৰাজধানী কোন? নাজানো। অসমৰ ৰাজধানী কোন? নাজানো। এমপি কোন? নাজানো। অসমৰ মুখ্যমন্ত্ৰী আব্দুল কালাম। নাজানেতো। অসমৰ মুখ্যমন্ত্ৰী নাজানা এইটো নাম কি? আৰিফুল হক। ঘৰ ক'ত? নামকটা। সমষ্টিৰ নাম কি? নাজানো। নাজানো। সমষ্টিৰ নাম নাজানা? কিমান লৈকে পঢ়িছিলা? স্কুলৰ নাম কি? কোন স্কুলত পঢ়িছিল? নাম কি? কিমান দিন হ'ল স্কুল এৰা? শিক্ষামন্ত্ৰীৰ নাম জানা নাই? কিমান বয়স হ'ল? 21। কি কাম কৰিবা? ৰাজমিস্ত্ৰী কৰিবা। ব্যুৰো ৰিপৰ্ট, টাইম 8।